অতি ভয়ংকৰ ঘটনা হ'বলৈ বা অতি ভয়ংকৰ ঘটনা এটা সংঘটিত হোৱাৰ ক্ষণত আছিল সৌভাগ্যৰ বিষয় যে বহু লোকৰ জীৱন ৰক্ষা পৰিছে। তিনিচুকীয়াৰ এই ঘটনা ৰাজহুৱা স্থানত বহু লোকক প্ৰাণী মৰাৰ এটা ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল, কিন্তু সকলো পণ্ড হ'ল ষড়যন্ত্ৰকাৰীৰ। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এই দুজনক যে দেখিছে, এই দুজনক কৰায়ত্ব কৰিছে জাগুনৰ পৰা। তিনিচুকীয়াৰ ৰক্তাক্ত কৰাৰ এক ভয়ংকৰ ব্লুপ্ৰিণ্ট লৈ আহিছিল এওঁলোক আলফা স্বাধীনৰ দুই কেডাৰ। আমি নামবোৰ ক'ব বিচাৰিছোঁ, ছেকেণ্ড লেফটেনেণ্ট চিঞৰ অসম আৰু মনোজ অসম। এইগৰাকী চিঞৰ অসম, যাৰ আচল নাম হোমেনজ্যোতি বৰুৱা, আৰু আনজন মনোজ অসম, যাৰ আচল নাম পাপু মৰাণ। তিনিচুকীয়াৰে বাসিন্দা হয় এওঁলোক, আৰু অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ এওঁলোকে তিনিচুকীয়াত প্ৰৱেশ কৰিছিল। ম্যানমাৰৰ পৰা আহিছিল। ম্যানমাৰৰ আলফা কেম্পৰ পৰা অহা বুলি আৰক্ষীয়ে সদৰি কৰিছে। ম্যানমাৰৰ পৰা অৰুণাচলত তেওঁলোকে অৰুণাচলৰ পঞ্জীয়নকৃত এখন ছুইফ্ট বাহনত উঠি তিনিচুকীয়াত প্ৰৱেশ কৰিবলৈ আহিছিল। জাগুনত কিন্তু ধৰা পৰিল। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু তিনিচুকীয়া আৰক্ষীৰ এই সক্ৰিয়তা, তেওঁলোকে বিশেষ ইনপুট পাইছিল। সেই ইনপুটৰ অধীনতেই অভিযান চলাই এওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল। বৃহৎ মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে এওঁলোকৰ হাতৰ পৰা। কি উদ্ধাৰ হৈছে? দুটা AK-56 ৰাইফল, AK চিৰিজৰ ৰাইফল আৰু 172 জাই গুলী। লগতে দুটা গ্ৰেনেড জব্দ হৈছে, বহু আপত্তিজনক সামগ্ৰী জব্দ হৈছে। এওঁলোক মানে চিঞৰ অসম আৰু মনোজ অসম বহু দুষ্কাৰ্যৰ সৈতে জড়িত আছিল। তেওঁলোকে আৰক্ষী কামাণ্ডো বেটেলিয়নত যি আক্ৰমণ সংঘটিত হৈছিল, সেই আক্ৰমণত জড়িত আছিল। বহুকেইটা অপহৰণ কাণ্ডত এওঁলোক জড়িত আছিল বুলি কোৱা হৈছে। এওঁলোকৰ মূল লক্ষ্য আছিল ভয়ংকৰ কুটাঘাত সংঘটিত কৰা, আৰু আলফা স্বাধীনৰ উচ্চস্তৰীয় নেতৃত্বই এওঁলোকক সেই কুটাঘাত পৰিকল্পনাৰ বাবেই বা কুটাঘাতৰ সংঘটিতৰ বাবেই প্ৰেৰণ কৰা বুলি খবৰ আহিছে। জনবহুল এলেকাত য'ত ভিৰ ভাৰ বেছি হয়, সেই ভিৰ ভাৰ এলেকাত বা অঞ্চলত কুটাঘাত সংঘটিত কৰি জনমানসত চৰম সন্ত্ৰাস আৰু আতংকৰ সৃষ্টি কৰা এওঁলোকৰ উদ্দেশ্য আছিল। আনকি আৰক্ষীয়ে সদৰি কৰা অনুসৰি এওঁলোকক এই সমগ্ৰ কুটাঘাতমূলক কাৰ্যত উদগনি দিয়াৰ ক্ষেত্ৰতে হওক বা আন কেতবোৰ অস্ত্ৰ শস্ত্ৰ যোগানৰ ক্ষেত্ৰতে হওক বা ধন যোগানৰ ক্ষেত্ৰতে হওক, বহিৰাষ্ট্ৰ বা বিদেশী শক্তিৰ হাত থকা বুলিও সদৰি কৰা হৈছে। তীব্ৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে তেনেধৰণে উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰাৰ, উত্তৰ পূৰ্বাঞ্চল অশান্ত হ'লেই আকৌ সেই ভয়ংকৰ পৰিস্থিতিবোৰ আহিব, সেই উদ্দেশ্যৰে এওঁলোকক প্ৰেৰণ কৰা হৈছিল। ইফালে বিনিয়োগৰ কথা আহিছে। ইউৰোপীয়ান ইউনিয়নে অসমৰ পৰা প্ৰতিবন্ধকতা আঁতৰাই দিছে। নতুন নতুন উদ্যোগ স্থাপনৰ সম্ভাৱনাৰ কথা চৰকাৰে বাৰে বাৰে কৈ আছে। সেই সময়ত এই কুটাঘাত সংঘটিত কৰি হয়তো সন্ত্ৰাস সৃষ্টি কৰাৰ উদ্দেশ্য আছিল, যাৰ বাবে হয়তো বহিৰাষ্ট্ৰৰ শক্তিয়ে এটা চেষ্টা কৰিব পাৰে, তেনেধৰণে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে, কিন্তু মাৰাথন জেৰাৰ অন্ততহে বহু কথা হয়তো ফাদিল হ'ব। যিখন গাড়ীত আহিছিল সেই গাড়ীখন অৰুণাচলৰ পঞ্জীয়নকৃত AR20A 5892 নম্বৰৰ ছুইফ্ট বাহনেৰে তেওঁলোকে তিনিচুকীয়া জিলাত প্ৰৱেশ কৰাৰ পিছতেই জাগুনৰ পৰা এই দুই উগ্ৰপন্থীক কৰায়ত্ব কৰা হয়। ম্যানমাৰৰ পৰা অৰুণাচল আৰু অৰুণাচলৰ পৰা তিনিচুকীয়া তেওঁলোকে দীঘলীয়া ৰাস্তা বাছি লৈছিল, আৰু এই দীঘলীয়া ৰাস্তা দি আহি তেওঁলোকে তিনিচুকীয়াক অশান্ত কৰাৰ চেষ্টা চলোৱা বুলি খবৰ আহিছে। জাগুনত তেওঁলোকক কৰায়ত্ব কৰা হ'ল, কিন্তু আৰক্ষীয়ে কি ভাষ্য দিছে? আৰক্ষীৰ কিছু ভাষ্য আছে। আমি আৰক্ষীয়ে কি ক'লে সেইখিনিও শুনাই ল'ব বিচাৰিছোঁ। তাৰপাছত পৰৱৰ্তী সম্প্ৰচাৰখিনি আপোনালোকৰ বাবে আগবঢ়াম। আৰক্ষীৰ ভাষ্য শুনিলোঁ। 26 জুন 2026 আমি তিনসুকিয়া পুলিশ along with assistance from other central agencies and security forces আমি দুজন উলফা স্বাধীনৰ কাৰ্ডাৰ জাগুনৰ পৰা আৰেষ্ট কৰিছোঁ। তেখেতসকলৰ ডিটেইল হ'ল, প্ৰথমজন হ'ল সেল্ফ ষ্টাইল্ড সেকেণ্ড লেফটেনেণ্ট চিউৰ অসম, তেখেতৰ নাম হ'ল হোমেনজ্যোতি বৰুৱা, ঘৰৰ পানীতোলা তিনসুকীয়া, আৰু দ্বিতীয়জন হ'ল সেল্ফ ষ্টাইল্ড সেকেণ্ড লেফটেনেণ্ট মনোজ অসম, নাম হ'ল পাপু মৰাণ, তেখেতৰ ঘৰ কৰ্দৈগুৰি বাগজান। এই দুজনক কাৰ্ডাৰক আমি জাগুন পৰা আৰেষ্ট কৰিছিলোঁ, আৰু তেওঁলোকৰ পৰা চিজ হৈছে আৰ্মছ এমিউনিশ্যন। তাতে আছে আপোনাৰ দুটা AK-56 ৰাইফল, তাৰ লগত 172 ৰাউণ্ড এমিউনিশ্যন, তাৰ লগত দুটা গ্ৰেনেড, হেণ্ড গ্ৰেনেড। তাৰপিছত তেওঁলোক নিজৰ কাৰণে মেডিচিন কিট, চিৰিঞ্জ, অন্যান্য বস্তু যেটো আছে অপিয়ইড বস্তু তেওঁলোক আনিছে। অসমখন শান্ত হৈ থকাটো আমি সকলোৱে বিচাৰোঁ, কাৰণ অশান্তময় অৱস্থাৰ সৃষ্টি হ'লেই চৌদিশে অৰাজকতাৰ সৃষ্টি হয়। বাণিজ্য ব্যৱসায় সকলো পণ্ড হৈ পৰে।
মানুহ অহা বন্ধ হৈ পৰে কিবা এটা নতুন কাম কৰিম বুলি যিসকলৰ উৎসাহ থাকে সেই উৎসাহ নোহোৱা হৈ পৰে সকলোতে কেৱল এক নিৰাশাজনক ছবি পোহৰলৈ আহে যিটো এটা সময়ত আছিল সেইবোৰ নোহোৱাটোৱে সকলোৱে কামনা কৰে আৰু চৰকাৰেও কৈ আছে যে নতুন বাট মুকলি হ'ব লাগিব চৰকাৰৰ কথাবোৰ তেওঁলোকে কৈছে কিন্তু সাধাৰণ ৰাইজেও সেইটোৱে বিচাৰে যে শান্তিময় পৰিৱেশ থাকক অশান্তিৰ পৰা সকলো আঁতৰ হৈ থাকক কিন্তু এই সমগ্ৰ ঘটনাক্ৰমত বহু কথা এতিয়া স্বাভাৱিকতে আহিব মানে আলফা স্বাধীনে ইমান দিনে হয়তো শিৰোনামত নাছিল পুনৰ শিৰোনামত অহাৰ বাবে এনে কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰিছে নেকি যেটো আৰক্ষীয়ে দাবী কৰিছে সেইটো হয় নেকি সঁচাকৈ সেই কথাবোৰ এতিয়া আহিব কিন্তু আমি বিচাৰো পুনৰ যে শান্ত ৰূপতে হোক সকলোৰে সৈতে আলোচনা হোক বুজা পৰা হোক আৰু যাৰ যাৰ যি সমস্যা আছে সেই সমস্যা সমাধান কৰিবলৈও বিশেষ উদ্যোগ চৰকাৰে গ্ৰহণ কৰক কোনোবাই যদি এতিয়াও যদি নিজৰ দাবীবোৰ পূৰণ কৰিব পৰা নাই কিয় পূৰণ কৰিব পৰা নাই কি তাত চৰ্ত আছে বা কি পন্থাৰে আগবাঢ়িলে সেইবোৰ পূৰণ হ'ব পাৰে সেই কথাবোৰ বিবেচনা কৰক আৰু নতুন এক যুগৰ এই সময়ত নতুনকৈ কথাবোৰ ভাবিবলৈ সকলোৱে চেষ্টা কৰক কাৰণ অশান্তি হৈ থাকিলে সকলোফালে আমাৰ লোকচান এতিয়া ব্যৱসায়ৰ যুগ এতিয়া নতুন নতুন সৃষ্টিৰ যুগ এতিয়া নতুন উদ্ভাৱনৰ যুগ এই সময়খিনিতে যদি আমি অস্ত্ৰ শস্ত্ৰৰে যুঁজি থাকোঁ স্বাভাৱিকতে সেয়া আমাকেই পিছুৱাই নিয়া হ'ব আমাৰ গোটেই জাতিটোৱে পিছ পৰি যাব আমাৰ গোটেই ৰাজ্যখনে পিছ পৰি যাব সেয়েহে এনেকুৱা ধৰণৰ ঘটনাবোৰ নহওক সেইটো আমি কামনা কৰিছোঁ কিন্তু এয়া আছিল অতি ভয়ংকৰ ব্লুপ্ৰিণ্ট তিনিচুকীয়া বা উজনি অসমক অশান্ত কৰাৰ যি এক ভয়ংকৰ অৱস্থাৰ পৰা কোনোমতে আমি ৰক্ষা পৰিছোঁ অনাগত দিনতো অধিক তীক্ষ্ণ দৃষ্টি ৰাখক কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা বা আৰক্ষীয়ে যাতে কোনো ধৰণৰ চক্ৰই যিকোনো কোঠাঘাত সংঘটিত কৰিবলৈ চেষ্টা নকৰে বা সাহস নকৰে এয়া আছিল এই মুহূৰ্তৰ সম্প্ৰচাৰ যদিও এই ঘটনাক্ৰমৰ কিছু সময় হৈ গৈছে ধৰা পেলোৱাৰ কিন্তু আমি ধাৰাবাহিকভাৱে আমাৰ নিউজ 18ত প্ৰাইম টাইম বুলেটিনতো এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু ডিজিটেলতো আমাৰ সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত দিব বুলি আশা কৰিছোঁ বিদায় লৈছোঁ পোনপটীয়া এই সম্প্ৰচাৰৰ পৰা নমস্কাৰ